1 তাৰিখৰ পৰা ডিপাৰ্টমেণ্ট বিলাকৰ লটাৰী আৰম্ভ হ'ব কোন কোন ডিপাৰ্টমেণ্টত যাব তো 2-3টা প্ৰক্ৰিয়া আছে প্ৰথম এডিআৰই ৰিজাল্টটোক আমি ডিপাৰ্টমেণ্টত দিব লাগিব ডিপাৰ্টমেণ্টে আকৌ পোষ্ট চাই পোষ্টিং অৰ্ডাৰ বনাব লাগিব গতিকে প্ৰায় 15 দিন আমাক সময় লাগে এইকেইটা দিন অসমৰ পৰিৱেশৰ কাৰণে কোনো অফিচত কাম কৰিব পৰা নাছিল সবৰে এটাই টপিক চলি আছিল হেতু কাৰণে আজি কালিৰ পৰা আমি কামত হাত দিম অহা 5 তাৰিখৰ পৰা ৰাস মহোৎসৱ আৰম্ভ হ'ব গোটেই ৰাজ্যখনত আমি যেনেকৈ দুৰ্গা পূজাৰ সহায় কৰো বিহু সহায় কৰো তেনেকৈ এইবাৰ কেবিনেটে 2068 খন ৰাস সমিতিক 25,000 টকাকৈ ৰাস উৎসৱ অনুষ্ঠিত কৰিবলৈ এককালীন সাহায্য মঞ্জুৰি কৰিছে আৰু মাজুলীৰ যি 67 ৰাস আছে মাজুলীৰ ৰাস সমিতি সমূহক আমি 50,000 টকাকৈ দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো মাজুলীৰ 67 খন ৰাখে 50,000 কৈ টকা পাব আৰু ৰাজ্যখনৰ 2068 খন ৰাখে 25,000 টকা কৰি তেওঁলোকে আমাৰ এককালীন সাহায্য লাভ কৰিব 5 তাৰিখে যেনেকৈ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব 5 তাৰিখৰ দিনটো ভাৰতৰত্ন ভূপেন হাজৰিকাৰো মৃত্যু দিৱস জন্ম শতবাৰ্ষিকীৰ মাজতে এইবাৰ 5 নৱেম্বৰত ভূপেন হাজৰিকা দেৱৰ মৃত্যু তিথি বা তিৰুভাৱ তিথি উদযাপন কৰা হ'ব প্ৰতিখন জিলা সদৰতে 5,000তকৈও অধিক লোক সমবেত হৈ মানুহে মানুহৰ বাবে গানটো পৰিবেশন কৰিব আৰু ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে তেখেতৰ সমাধি সমন্বয় তীৰ্থত ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰিব এটো আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয় আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয় 5% লয় কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেন্টে আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘুৰাই দিয়ে আধা সেন্ট্ৰেল গভৰ্নমেন্টে ৰাখে তাৰ মানে 18% যদি জিএসটি লয় তাৰ 9% ৰাজ্য চৰকাৰে পায় 5% যদি জিএসটি লয় তাৰ 2% ৰাজ্য চৰকাৰে লাভ কৰে আমাৰ শিল্পী সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ সিনেমা ৰৈ ৰৈ বিনালে সিনেমা হলত 31 তাৰিখে আহিব যেহেতু ট্যাক্স এক্সেম্পশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশনৰ একমাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলো আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলো আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱন কালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যেটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গুটেই কালেকশনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল
দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবোঁ যে এই পুঁজিকেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁৰ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিলে এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটো জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলওঁৱে এইটোৰ টেক্স ইজ জিৰ' গতিকে আজি কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰা হয় যদি আপোনালোকৰ কিবা সুধিব আছে সুধিব পাৰে হয় শ্ৰীভূমি জিলাত কংগ্ৰেছ দলৰ এখন বৈঠকত বাংলাদেশৰ জাতীয় সংগীত তাক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ দৰে সন্মান প্ৰদৰ্শন কৰি পৰিৱেশন কৰা হয় বাংলাদেশৰ জাতীয় সংগীত অসমত পৰিৱেশন কৰাটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ সেইকাৰণে শ্ৰীভূমি জিলাৰ কংগ্ৰেছ সদস্যসকলৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰিবৰ বাবে আমি অসম আৰক্ষীক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকৰ ওপৰত আমি এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ লজ আমি FIR ৰেজিষ্টাৰ কৰিম আৰু তেওঁলোকক পুলিচে আইনৰ প্ৰভিজন অনুসৰি তেওঁলোকক গ্ৰেপ্তাৰো কৰিব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিব 2 days ago the District Congress Committee of Sribhumi District performed the national anthem of Bangladesh in place of the national anthem of India. This is a blatant disrespect to the people of India, its national anthem, as well as it is in line with the new claim of various Bangladesh leading citizen that eventually Northeast will be part of Bangladesh. We see the recitation of national anthem by the Congress District Committee is somehow a endorsement of the claim of various Bangladeshi people and